হাই এভৰিৱান, মই এতিয়া দোকানত আহিলোঁ। 8টা বাজিছে এতিয়া, দোকানত আহি গ'লোঁ। ৰেডি হ'লোঁ, আহিয়ে তাৰ কাষ্টমাৰ আহিলে, মানে পাগল মানুহটো পাগল, ইমান ধুনীয়া মানুহটো কিন্তু একদম পাগল হৈছে, কিবা কিবি বকি থাকে আৰু এইটো যে পিন্ধিছে সি বিছনা চাদৰ পিন্ধি লৈছে। এইবাৰ তাৰপিছত এটা চাচাই মানে মিঠাই আনি দিলে আমাক খাবৰ কাৰণে। খোৱাৰ পিছত এতিয়া ৰাতিপুৱা নাস্তাটো কৰি ল'ম, লাল চাহ বিস্কুট, গাখীৰ চাহ নাখাওঁ আৰু ৰাতিপুৱা মই এইটো এতিয়া 1টা বাজিছে, ৰুটি খাই ল'ম আৰু ৰুটিৰ লগত আমলেট ৰোলৰ নিচিনাকৈ বনাম। আমলেটটো ভাজি ল'লোঁ। দুপৰীয়া টাইম ভোক লাগছে, ইমান সোনকালেতো ভাত খাব নোৱাৰি। মই মানে 4টা মানত ভাত খাওঁ, 4টা নহয়, দেৰিত ভাত খাওঁ আৰু তিয়ঁহ, বিলাহী, পিঁয়াজ, ধনিয়া পাত এইটো আৰু চচ অকণমান দিলোঁ, দি ৰ'ল বনালোঁ আৰু দোকানত যে কিনি খাওঁ কেনেকুৱা যে ৰ'ল 60 টকা, কোনোবাই 40 টকা লয়, ভাল নালাগে খাই। আজি মই বনালোঁ, কিন্তু ভাল লাগে নিজে বনাই খালি। অলপ গাখীৰৰ সৰ থপথপীয়াকৈ চাহ বনাই ল'লোঁ আৰু এতিয়া খাম। তাৰপিছত 4টা 3:30 মানত ভাত খাম আৰু কাষ্টমাৰ ধৰি খাব নোৱাৰি, খাই থাকোঁতে এটা মানুহ হ'লে খাই থাক ক'লাক আৰু সেইকাৰণে হাঁহি ওলাইছে। এতিয়া চাহটো খাই লওঁ আৰু বিস্কুট খালোঁ আৰু চাহ বিস্কুট একেবাৰে খাই লৈ একেবাৰে 4টাত ভাত খাম। এতিয়া আৰু পাগলটো আছে ভাত খাব, বেলেগ মানুহ এটা ভাত খাব দিলে আৰু এইটো গৰমাতা আহিলে, গৰমাতাক ৰুটি দিলোঁ। এতিয়া গৰমাতা যায় আৰু ৰুটি খাই। তাৰপিছত মই এতিয়া কণ্ট্ৰলৰ চাউলটো আনিব গ'লোঁ। বহুত দিন হ'ল আনিব পৰা নাই, আজি গ'লোঁ আনিব। চাউলটো আৰু ইমান নানো, 45 কেজি চাউল, ইমান চাউল নানো। পইচা দিব 20 টকাকৈ দিব আৰু 900 টকা পাম। সেইটোকে আমি 500 টকা ল'লোঁ। পইচা আজি নালাগে নিব পইচা, তথাপিতো 500 টকা দি পেলাই চাউল তাউল ৰেডি কৰি এতিয়া ভাত খাম। নেক্সট ভিডিঅ'লৈ লগ পাম, বাই বাই।